বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' ৰৈছোঁ। আপোনালোকে চাই আছে ফিনটেক ইণ্ডিয়া হয়দি আমি আপোনালোকক ফিনো পেমেণ্ট বেংকৰ আইডি প্ৰভাইড কৰি আছোঁ অল অসমত। ঠিক আছে, আইডিটো কেইদিনৰ ভিতৰত পাব আৰু কি কি ডকুমেণ্টছ লাগিব এইখিনি আপোনালোকক ডিটেইলছ বুজাই দিম এইখনৰ আইডিত আপোনালোকক। ঠিক আছে, এতিয়া আমি আপোনালোকক দেখাম আমাৰ যিটো অপাৰেটৰ আইডি আছে এইটো আপোনালোকক লগইন কৰাই আছোঁ, কেনেকৈ আমি অনবোৰ্ডিং কৰোঁ। ঠিক আছে, এইটো আপোনালোকক দেখাই আছোঁ। ইয়াতে আপোনালোকে চাব পাৰিব যিকোনো মোবাইল নাম্বাৰ এটা দিব লাগিব, তাৰপিছতহে আপোনালোকে ইয়াতে কৰিব পাৰিব। এইটো হ'ল অপাৰেটৰ আইডি আমাৰ। এইটো এটা মোবাইল নাম্বাৰ দিলোঁ, দিয়াৰ পিছত এতিয়া চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত এতিয়া আপোনালোকক চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত তলত আপোনালোকে চাই আছে অপেন এচি আৰু ইঞ্চুৰেঞ্চ। অপেন এচিত আপোনালোকক ক্লিক কৰিব লাগিব। ডাউনলোড এপ্লিকেশ্যন ছেটিংটো ডাউনলোড কৰিব দিয়ক। এপ্লিকেশ্যনৰ এইটো ডাউনলোড হৈ যাব। হৈ গ'ল, ডাউনলোডটো হৈ গ'ল। এতিয়া আপোনালোকক চাই আছে যে কিমানটা একাউণ্ট ইয়াতে আপোনালোক 8টা একাউণ্ট তলত চাওক। আপোনালোকে এই বিচি পুল একাউণ্ট ওপৰলৈকে এটা 7টা একাউণ্ট আপোনালোকে পাই যাব, তলতটো নাপাব। তলতটো হ'ল আমাৰ যিহেতু ডিষ্ট্ৰিবিউটাৰ লৈছে বা অপাৰেটৰ আইডি লৈছে, অপাৰেটৰ আইডিৰ পৰা যিটো আপোনালোকক মাৰ্চেণ্ট কৰা হয় সেইটোৰ কাৰণে বিচি পুল বিজনেছ কৰেছপণ্ডেণ্ট একাউণ্ট এইটো ক্লিক কৰিব লাগিব আপোনালোকক যদি এই মাৰ্চেণ্টটো লয়। ঠিক আছে, তো এতিয়া আপোনালোকে ইয়াতে কিন্তু ডেবিট কাৰ্ড আপোনালোকে নাপায়। নো ব্ৰাঞ্চ ট্ৰানজেকশ্যন এলাউ এইবিলাক আপোনাৰ থাকিব। মিনিমাম ৰিকুৱাৰমেণ্ট ব্ৰাঞ্চ। এতিয়া এইটো হ'ল আপোনাৰ কি কৰিব পাৰিব। ইণ্ডিভিজুৱেল মাৰ্চেণ্ট আপোনাৰ ডিষ্ট্ৰিবিউটাৰ দুটাই আপোনালোকে কৰিব পাৰিব। মই মাৰ্চেণ্টটো কৰিব পাৰিব, ডিষ্ট্ৰিবিউটাৰো কৰিব পাৰিব, যিকোনো এটা আপোনালোকে ল'ব পাৰিব। ঠিক আছে, ডিষ্ট্ৰিবিউটাৰ নাই মাৰ্চেণ্ট। এই BPCটো আদাৰ্ছ কৰিব লাগিব। ঠিক আছে, আমি BPCৰ ভাৰত পেট্ৰলিয়ামত আমি আইডিটো নিদিওঁ, সেইটো এমপ্লয়হে দিব পাৰে। ঠিক আছে, তো